जोंनो नांगौ बिजिरनाय हत्याकारिक फासि दियक दरखनकारिक फासि दियक दरखालिक फासि दियक फासि हो जिनाहारि खालामनायाव फासि हो We want justice. Absolute long live. Absolute long live. ওই আজি নিখিল বড়ো ছাত্রনতা আমি প্রতিটো জিলাত আমার নিখিল বড়ো ছাত্রনতা জিলা নেতৃত্বত এই প্রতিবাদী সভা আমি লৈছো আৰু ইয়াৰ দ্বাৰা আমি ফৰ্চ ৰেলে লৈছিলো বনজাৰ ৰেলে আৰু আজি আমি এই যোৱা যি দুধনৈত 3 তাৰিখ মানে এটা দৰ্শনকাৰ ঘটনা হৈছিলে আৰু 5 তাৰিখত এজন হিৰণময় কাকলাৰিক তাত মানে ৰেপিষ্টৰ দ্বাৰাই ৰেপিষ্টৰ গাঁৱৰ ঘৰত তেওঁসকলক মাৰা হৈছিলে আৰু হিৰণময় কাকলাৰী 16 তাৰিখ মেত ঢুকাইছে তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰনতা যোৱা দুধনৈত আমি এটা ৰেলে কৰি তাত মাননীয় মুখ্যমন্ত্ৰী অসমলৈ আমি এটা স্মাৰণ পত্ৰ প্ৰেৰণ কৰিছিলোঁ কিয়নো তাৰ আমাৰ 3-4টা মান দাবী আছিলে এক নম্বৰ দাবীটো হ'ল যে যি ৰেপিষ্ট আছে আৰু হত্যাকাৰী আছে তেওঁসকলক আইনৰ দ্বাৰা মানে কঠোৰ শাস্তি দিব লাগে আৰু আইনৰ দ্বাৰা আমি বিচাৰিছো যে সিহঁতক ফাঁসিৰ শাস্তি দিব লাগে আৰু লগতে এই ৰেপ কেছ আৰু মাৰ্ডাৰ কেছক ফাষ্ট ট্ৰেক কোৰ্টত ট্ৰায়েল কৰিব লাগে বুলি আমি দাবী জনাইছো আৰু লগতে আমি দাবী জনাইছিলো যে ৰেপ ভিক্টিমৰ কাৰণে ইন্টাৰিম কম্পেনসেশন দিব লাগে 5 লাখকে এজনক আৰু যোনে মাৰ্ডাৰত মানে দুখালে তেওঁৰ ঘৰৰ মানুহৰ কাৰণে নেক্সট অফ কিনৰ কাৰণে আমি দাবী জনাইছো 20 লাখ টাকাকে অসম চৰকাৰৰ ফালে পৰা হিৰণময় কাকলাৰীৰ ঘৰৰ হিৰণময় কাকলাৰীৰ নামৰ